হিমন্ত বিশ্ব শৰ্মাই জিকাৰ পিছতে আপুনি যদি দেখা পায় হিমন্ত বিশ্ব শৰ্মাৰ হাতত দুটা আঙুঠি আছে এষ্ট্ৰলজিৰ। মই কোনো প্ৰমোচন কৰা নাই বা মই কোনো ধৰণৰ কথা ক'বলৈ যোৱা নাই ইয়াতে, বা ইয়াৰ কিবা মই এইটো কোৱা নাই যে আপুনি পিন্ধক, কিন্তু কিছুমানে কি কৰি আছে যে এনেকুৱা ভাবিছে যে হিমন্ত বিশ্ব শৰ্মাই আঙুঠিটো পিন্ধাৰ বাবে তেওঁৰ জীৱনত বহুত কিবা কিবি হৈ গ'ল, গতিকে সেইটো আঙুঠি ময়ো পিন্ধি লওঁ। চ' তেনেকুৱা ভুল আপুনি কেতিয়াও নকৰিব, কাৰণ আঙুঠি বা এষ্ট্ৰলজিকেল যিবোৰ জেম ষ্ট'ন থাকে সেইবোৰ কেতিয়াও তেনেধৰণে পিন্ধা নাযায়। সেইবোৰ সদায় নিজৰ কুণ্ডলী বনাই কুণ্ডলী চাই কিনে তাৰ হিচাপত ডিটেইলছতে পিন্ধা যায়, কাৰণ সকলো ৰত্নৰে কিছুমান চাইড ইফেক্ট আছে। কিছুমানে মানে কিছুমানে নামানে। যিসকলে নামানে তেওঁলোকৰ উদ্দেশ্যে মই কথাটো কোৱা নাই, কিন্তু যিসকলে মানে, যিসকলে ভাবি আছে বা বহুতে ইতিমধ্যে এইটো কাম কৰিছে যে হিমন্ত বিশ্ব শৰ্মা জিকিছে, মই তেওঁৰ ইমান বঢ়িয়া এটা ৰিজাল্ট পাইছে, বা তেওঁ যি ভাবিছে যি কৈছে সদায় তেওঁৰ হৈ থাকে, চ' গতিকে তেওঁৰ নিচিনা হ'বলৈ মই এনেধৰণৰ আঙুঠিটো পিন্ধি লওঁ। চ' তেনেকুৱা ভুল আপুনি কেতিয়াও নকৰিব। আপুনি সদায় নিজৰ কুণ্ডলী মতে, ঠিক আছে, যিটো গ্ৰহ সদায় পজিটিভ অৱস্থাত থাকে তাৰে ৰত্নটোহে যাতে ধাৰণ কৰে। আৰু এটা ভুল ৰত্নই আপোনাৰ জীৱন বহুত বেছি ডেষ্ট্ৰয় কৰি দিব পাৰে। যিসকলে মানে তেওঁলোকৰ বাবে কৈছো, যিসকলে নামানে তেওঁলোকৰ বাবে কথাটো কোৱা নাই। ধন্যবাদ।